পানী মেটেকা আমাৰ সকলোৰে চিনাকি। ইয়াক সাধাৰণতে আৱৰ্জনা বুলিয়েই গণ্য কৰা হয়, কিন্তু এই ধাৰণা সলনি কৰি পানী মেটেকাৰে প্ৰস্তুত কৰা হৈছে আটক ধুনীয়া সামগ্ৰী। বিক্ৰী হৈছে লাখ লাখ টকাৰ পানী মেটেকা। গঢ়ি উঠিছে এখন বৃহৎ বজাৰ। কিন্তু এই কাম হৈ আছে ক'ত সেয়া জানিবলৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পানী মেটেকাৰে কি বস্তু তৈয়াৰ হৈ আছে, কিদৰে পানী মেটেকাৰ এখন বৃহৎ বজাৰ গঢ়ি উঠিছে সেয়া জানিবৰ কাৰণে আমি উপস্থিত হ'লোঁ ক্ষেত্ৰীত অৱস্থিত নেটফিট। আৰু আপোনালোকক প্ৰথমে পৰিৱেশটো দেখুৱাইছোঁ। এটা সুন্দৰ পৰিৱেশ। ভিডিঅ'টো চাই থাকক, গম পাব কিদৰে পানী মেটেকাৰ এখন বৃহৎ বজাৰ গঢ়ি উঠিছে। তোমালোকৰ কৰিবা এটা অলপ আচ্ছা 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 এটা প্ৰডাক্টৰ ওপৰত নিৰ্ভৰ কৰিব। য'ত দৰকাৰ হয় তাত চিন কৰিব। এইটো বনাইছে যে মেটটো, এইটো বস্তু চেপেটা কৰিব লাগিব। এইটো এটা মেটেকাৰে নিৰ্মিত টুপি আৰু ইয়াৰ মূল্য প্ৰায় 2000ৰ অধিক। এইটো ডিজাইন মেটেকাৰে ধৰিব নোৱাৰে। এইবিলাক যিটো ডিজাইন চিম্পল ডিজাইনবোৰ। তাৰপিছত তোমালোকে যে চেপেটা কৰিছিলা, দেখিছিলা নহয় চেপেটা কৰাটো? এই চেপেটা কৰি পেলাই এনেকে বনাইছিলে। এইটো চেপেটা কৰিলেহে হ'ব, ডাইৰেক্ট নহয়। এইটো জানিব গোটা কাটি পেলাই গোটা যিটো হেৰি মেটেকা এইটো বনাইছে। তাৰপিছত আহিলে আকৌ এইটো যোগামেট। এইটো যোগামেট আমি নামঘৰটো ব্যৱহাৰ কৰিব পাৰোঁ। এইটো নামঘৰটো পাৰে। এইটো এনে যোগামেট বুলিয়ে কয়। এইটো 1300 মান হ'ব। এইটো মানে শালত বুজে। এইটো শাল মানে আমাৰ যিটো হেৰি আমাৰ ঘৰত যে এটা শাল থাকে সেই শাল নহয়, এইটো অলপ বেলেগ হাতেৰে কৰে। গ্ৰাফখন অলপ বান্ধি কেপৰ বিভিন্ন পেকেট। এইটো বাঁহৰ কেপ। বাঁহ কিমান মিহিকে কৰিছে চব। ইমান পাতলকে জ্বলিছে এইটো, মানে কাপোৰৰ লেখীয়া হৈ গৈছে। বেছি জোৰে নধৰিবি, এইটো অলপ বিৰাট কোমল আছে। এইটো হ'ল নাগৰ মুঠা বুলি কয়। নাগৰ মুঠা বুলি এটা বস্তু। নাগৰ মুঠা এটা গছ। এইটো হাৰ্ড আছে অলপ। নাগৰ মুঠা উৰাই নিব নোৱাৰে বতাহত উৰিলেও। বতাহত শ্বিলং যাব লাগে, পিকত পিন্ধিব লাগিলে এনেকুৱা বস্তু ভাল হ'ব। এইটো একদম উৰাই লৈ যাব। চাহৰ কাপত যে ঠাণ্ডা নহ'বৰ কাৰণে হয়নে? এইবিলাক গোটেই মেটেকাৰ পৰা। চব এইটো মেটেকাৰ হয়। এতিয়া কথা হ'ল তেতিয়াহ'লে মেটেকাৰো এখন ডাঙৰ বজাৰ হ'ব পাৰে। কি বনাই আছে ন? এইফালে চাই এইটো কিমান ফ্ৰেছ মেটেকা। এইটো মেটেকা যেন যায় নেকি? যিমানে চাফা হ'ব মেটেকাটো সিমানে প্ৰডাক্টটো দেখিবলৈ ধুনীয়া।
ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব